অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় পৰ্যায়ত সজোৰে উপস্থাপন কৰি সমস্যা সমাধানৰ পথ উলিওৱাৰ চেষ্টা কৰিব ধুবুৰীৰ নৱনিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে। গোৱালপাৰা বিধানসভা সমষ্টিৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি সাংবাদিকৰ আগত এই মন্তব্য কংগ্ৰেছ নেতাগৰাকীৰ। তেওঁ কয়, অসমৰ বান গৰাখহনীয়াৰ সমস্যা সমাধান নোহোৱালৈকে ৰাজ্যৰ সামগ্ৰিক উন্নয়ন সম্ভৱ নহয়। বিৰোধী পক্ষৰ এগৰাকী সাংসদ হিচাপে সদনত তেওঁ অসমৰ বান সমস্যাক লৈ মাত মাতিব বুলি মন্তব্য প্ৰকাশ কৰিছে। ৰাতিপুৱা কুকুৰাঝাৰলৈ আহিলোঁ। কুকুৰাঝাৰত আমাৰ কংগ্ৰেছ কৰ্মীসকলে তাত বানপানীৰ সেই অঞ্চলত কেনেধৰণৰ হৈছে সেই কথাবিলাক অলপ আমাৰ লগত শ্বেয়াৰ কৰিলে। তাৰপিছতে ধুবুৰী জিলালৈ আহিলোঁ। ধুবুৰী জিলাৰ বিলাসীপাৰা অঞ্চলৰ বিভিন্ন বানাক্ৰান্ত ৰাইজৰ লগত মই কথা পাতোঁ। মানুহৰ ওচৰলৈ গৈ মানুহৰ অভাৱ অভিযোগৰ বুজ লওঁ। নাৱেৰে আজি ৰাতিপুৱাৰে পৰা ধুবুৰী জিলাৰ আমি বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰোঁ। এই সময়খিনিত মই কাকো সমালোচনা কৰিবলৈ বিচৰা নাই। এটা সমস্যা আপুনি গুৱাহাটীত থাকি বুজি নাপায়। এতিয়া বানপানীৰ কথা কৈ আছে। একফালেতো বানপানীত আপোনাৰ মানুহবিলাকে কি ধৰণৰ